এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিবলৈছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ খবৰ কঠোৰ হৈছে এতিয়া শিক্ষা বিভাগে বহুতো নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেইসমূহ যদি নামানে মহা বিপদত পৰিব শিক্ষকসকল এতিয়াৰ পৰা কঠোৰ হৈছে শিক্ষা বিভাগে নীতি নিয়ম জাৰি কৰিছে শিক্ষকসকলে আৰু সেইসমূহ উলংঘা কৰিলে বিপদত পৰিব ৰাতিপুৱা 9 বজাৰ পৰা 4:30 বজালৈ উপস্থিত থাকিব লাগিব বিদ্যালয়ত এনে ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে এই মুহূৰ্তত সবিস্তাৰে জনাবলৈ যত্ন কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ খবৰ এতিয়াৰে পৰা 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত নৱম দশম শ্ৰেণীত বিষয় শিক্ষকেও পঢ়াব লাগিব বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে শিক্ষা হেতু দিব লাগিব তথ্য বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পৰা 4:30 বজালৈ থাকিব লাগিব বিদ্যালয়ত শিক্ষা হেতু এপৰ উপৰি উপস্থিতিৰ বহীত কৰিব লাগিব স্বাক্ষৰ শিক্ষকৰ উপস্থিতিক লৈ দিয়া কঠোৰ হৈছে শিক্ষা বিভাগ ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ খবৰ এতিয়াৰে পৰা 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত শিক্ষকসকল নৱম দশম শ্ৰেণীত বিষয় শিক্ষকেও পঢ়াব লাগিব বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে শিক্ষা হেতু দিব লাগিব তথ্য বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পৰা 4:30 বজালৈ থাকিব লাগিব বিদ্যালয়ত শিক্ষা হেতু এপৰ উপৰিও উপস্থিতিৰ বহীত কৰিব লাগিব স্বাক্ষৰ শিক্ষকৰ উপস্থিতিক লৈ কঠোৰ হৈছে এতিয়া শিক্ষা বিভাগ ৰাজ্য চৰকাৰৰ এইসকল এতিয়া যিসকল শিক্ষক আছে ৰাজ্য চৰকাৰে এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষকসকলৰ বাবে ডাঙৰ নিৰ্দেশনা এতিয়া মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে বিশেষ জাননী এতিয়াৰে পৰা শিক্ষকসকলে বাধ্যতামূলকভাৱে পুৱা 9 বজাৰ পৰা উপস্থিত থাকিব লাগিব বিদ্যালয়ত শিক্ষা হেতু এপত সঠিকভাৱে ৰেকৰ্ড হ'ব লাগিব শিক্ষকসকলৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ সময়সূচী নন সিটিং ষ্টাফ উপস্থিত হ'ব লাগিব পুৱা 10 বজাত আৰু বিদ্যালয়ত উপস্থিত থাকিব লাগিব 4:30 বজালৈ শিক্ষা বিভাগৰ এটা কঠোৰ নিৰ্দেশনা যদি নিৰ্দেশনা উলংঘা কৰে মহা বিপদত পৰিব শিক্ষকসকল প্ৰতিগৰাকী শ্ৰেণী শিক্ষক ব্যক্তিগতভাৱে দায়বদ্ধ হ'ব লাগিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত প্ৰতিদিনে প্ৰধান শিক্ষকে ভেৰিফাই কৰিব লাগিব উপস্থিতিৰ তথ্য এতিয়াৰে পৰা সকলো স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব হাইস্কুলৰ পৰ্যায়তো এতিয়া শিক্ষকসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এই সকলো নিৰীক্ষণ কৰিব লাগিব এতিয়া প্ৰধান শিক্ষকে ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ খবৰ এতিয়াৰে পৰা 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত নৱম দশম শ্ৰেণীত বিষয় শিক্ষকেও পঢ়াব লাগিব বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে শিক্ষা হেতু দিব লাগিব তথ্য বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পৰা 4:30 বজালৈ উপস্থিত থকাটো বাধ্যতামূলক কৰিছে যদি নিয়ম উলংঘা কৰে শিক্ষকসকল মহা বিপদত পৰিব শিক্ষা হেতু এপৰ উপৰিও উপস্থিতিৰ বহীত লাগিব স্বাক্ষৰ কৰিব লাগিব উপস্থিতিৰ বহীত শিক্ষকৰ উপস্থিতিক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰৰ এইসকল কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে এনেসমূহ নিৰ্দেশনা যদি উলংঘা কৰে মহা বিপদত পৰিব ৰাজ্যৰ শিক্ষকসকলৰ বাবে ডাঙৰ নিৰ্দেশনা মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে বিশেষ জাননী এতিয়াৰে পৰা শিক্ষকসকলে বাধ্যতামূলকভাৱে পুৱা 9 বজাত উপস্থিত হ'ব লাগিব বিদ্যালয়ত পুৱা 9 বজাতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব যদি দেৰি হয় তেতিয়াহ'লে বিপদ হ'ব শিক্ষকসকলৰ শিক্ষা হেতু এপত সঠিকভাৱে ৰেকৰ্ড হ'ব লাগিব শিক্ষকসকল বিদ্যালয়লৈ অহা যোৱা কৰাৰ সময়সূচী যি সময়ত বিদ্যালয়লৈ আহে সেই সময়সূচী সঠিকভাৱে শিক্ষা হেতু এপত সোমাব লাগিব নথি পত্ৰ যিসমূহ নন সিটিং ষ্টাফ উপস্থিত হ'ব সেইসকল পুৱা 10 বজাৰ পৰা 4:30 বজালৈ উপস্থিত থাকিব লাগিব প্ৰতিগৰাকী
শ্ৰেণী শিক্ষক বাধ্যতামূলকভাৱে দায়বদ্ধ হ'ব লাগিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত প্ৰতিদিনে প্ৰধান শিক্ষকে ভেৰিফাই কৰিব লাগিব উপস্থিতিৰ তথ্য প্ৰতিদিনে প্ৰধান শিক্ষকে ভেৰিফাই কৰিব লাগিব যিসকল শিক্ষক কিমান সময়ত আহিছে কিমান সময়ত ওলাই গৈছে সেইসমূহ ভেৰিফাই কৰিব লাগিব প্ৰধান শিক্ষকে এতিয়াৰ পৰা সকলো স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব হাইস্কুল পৰ্যায়তো এই ক্ষেত্ৰতো প্ৰধান শিক্ষকে নিৰীক্ষণ কৰিব লাগিব ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ খবৰ এতিয়াৰ পৰা যদি শিক্ষকসকলে এটা ভুল কৰে মহা বিপদত পৰিব শিক্ষকসকল পুৱা 9 বজাতে উপস্থিত হ'বহি লাগিব বিদ্যালয়ত পুৱা 9 বজাতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষকসকল নৱম দশম শ্ৰেণীৰ বিষয় শিক্ষকেও পঢ়াব লাগিব বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে শিক্ষা হেতুত দিব লাগিব তথ্য শিক্ষা হেতুত তথ্য দিব লাগিব কিমান সময়ত আহি উপস্থিত হৈছে বিদ্যালয়ত আৰু লগতে বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পৰা 4:30 বজালৈ থকাটো বাধ্যতামূলক বিদ্যালয়ত 10 বজাৰ পৰা 4:30 বজালৈ যিসকল আন কৰ্মচাৰী হেসকল থকাটো বাধ্যতামূলক কৰিছে শিক্ষা হেতু এপত যেতিয়া আহি পেলাই শিক্ষা হেতু এপত তেওঁলোকে উপস্থিত হ'ব তাৰ পিছতে বহিটো স্বাক্ষৰ কৰিব লাগিব শিক্ষাৰ উপস্থিতি শিক্ষকৰ উপস্থিতিক লৈ এতিয়া কঠোৰ হৈছে শিক্ষা বিভাগ ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্য চৰকাৰে এইসকল কৰ্মচাৰী কাৰ্যকলাপৰ উপস্থিতিৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে নিয়ম উলংঘা কৰিলে মহা বিপদত পৰিব শিক্ষকসকল ৰাজ্যৰ শিক্ষকসকলৰ বাবে এতিয়া ডাঙৰ নিৰ্দেশনা মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে বিশেষ জাননী আৰু যদি নিয়মসমূহ উলংঘা কৰে সেইসমূহ নিয়ম নামানিলে মহা বিপদত পৰিব পুৱা 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত আৰু 4:30 বজাৰ পিছতহে ওলাব পাৰিব বিদ্যালয়ৰ পৰা